আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ গাড়ী মটৰৰ বা ট্ৰাক বাছ আদিৰ যিটো ফিটনেছ হয় সেই ফিটনেছটো আমি মেনুৱেলি নকৰি অট'মেটিক বা স্বয়ংক্ৰিয়ভাৱে কৰিম যাতে যান বাহনৰ এক্সিডেণ্ট কমি যাব পাৰে। অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্পেইনৰ এপ্লাছ ITUV নামৰ এটা কোম্পানী, এই দুইটা কোম্পানীয়ে লগ লাগি আমাৰ ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু বঙাইগাঁও জিলাত 4টাকৈ এনেকুৱা ফিটনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে। গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগমে নিজে কৰিছে আৰু শিলচৰত ভাৰত চৰকাৰৰ নেতৃত্বত পুৰণা সংগঠন এটাইও কাম কৰি আছে। এতিয়া লাহে লাহে দ্বিতীয় অফিচত ফিটনেছ দিয়া বন্ধ হৈ যাব আৰু সম্পূৰ্ণ ফিটনেছ এই চেণ্টাৰত কৰিব লাগিব আৰু ফিটনেছ চাৰ্টিফিকেট পৰ্টেলত আপলোড হ'ব। ৰাস্তাত বা আন জেগাত পৰিদৰ্শন কৰি যদি গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট নাথাকে চৰকাৰে ব্যৱস্থা ল'ব পাৰিব। কমাৰ্চিয়েল ভেহিকেলে 8 বছৰত 2বাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকেলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে। যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন, এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ। মই আশা কৰোঁ যে এই অট'মেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান বাহন ক্ষেত্ৰখনত বা অটোমোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম হ'ব। 2024-25 পৰ্যটন বৰ্ষৰ কাজিৰঙাত ৰেকৰ্ড হৈ যাব, সৰ্বকালৰ অভিলেখ ভাঙিব, 4 লাখৰ অধিক পৰ্যটক কাজিৰঙা। চাওক, কাজিৰঙাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া থাকি গ'ল, ভূটানৰ ৰজা থাকি গ'ল, ৰাষ্ট্ৰপতি মহোদয়া থাকি গ'ল, পূৰ্বৰ ৰাষ্ট্ৰপতি থাকি গ'ল। যোৱা 4টা বছৰত কাজিৰঙাক বিশ্ব স্তৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। এইবাৰ জাৰ্মানী, জাপান আৰু অষ্ট্ৰেলিয়ায়ো নিজৰ নিজৰ ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিলে। মই আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে নিউজিলেণ্ডেও ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব। স্বাভাৱিকতে অসমলৈ পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু মই আশা কৰোঁ যে অহা 3-4টা বছৰত ই আৰু বহুত বেছি বাঢ়িব। লাহে লাহে কাজিৰঙাত নতুন নতুন হোটেলবিলাকো আহিব আৰু কাজিৰঙাৰ এটা বিশাল পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিব। খুব কম সময়ৰ ভিতৰত এই বছৰত হৈ যাব লাগে, মাৰ্চৰ আগতে হৈ যাব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।